নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনত কুম্ভ ৰাশি ব্যক্তিসকলৰ শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনেকুৱা ফল হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কুম্ভ ৰাশি ব্যক্তিসকলৰ শিক্ষাৰ ক্ষেত্ৰত এই বছৰটোৰ আৰম্ভণি বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আনকি আপুনি অধ্যয়নত মনোযোগ দিবলৈ চেষ্টা কৰিব যদিও আপোনাৰ মনটোৱে কিছুমান সমস্যাৰ সৈতে যুঁজি থাকিব, যাৰ ফলত আপোনাৰ বাবে অধ্যয়নত মনোযোগ দিয়াত যথেষ্ট কঠিন হ'ব। কিন্তু ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত যিটো আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব বুলি প্ৰমাণিত হ'ব। সেই সময়ছোৱাত আপুনি আপোনাৰ অধ্যয়নৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব লাগিব। আপুনি আপোনাৰ শিক্ষা সঠিকভাৱে কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব যদিও ইয়াৰ বাবে আপোনাৰ একাগ্ৰতা অতি শক্তিশালী হ'ব লাগিব। এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰৰ এই মাহবোৰ আপোনাৰ বাবে খুবেই কঠিন হ'ব। এই সময়ছোৱাত আপুনি সঘনাই আপোনাৰ শিকাৰ প্ৰতি মনোযোগ দিব লাগিব আৰু আপোনাৰ পাঠবোৰ অধিক সঘনাই সংশোধন কৰিব লাগিব। ইয়াৰ বাহিৰেও জানুৱাৰী, এপ্ৰিল, আগষ্ট আৰু ছেপ্টেম্বৰৰ এই মাহবোৰ শিক্ষাৰ ক্ষেত্ৰত কিছু ব্যাঘাত হ'ব পাৰে। বাকী মাহবোৰত অধ্যয়নৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে মাৰ্চ আৰু আগষ্টৰ এই মাহত খুবেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ ফালৰ পৰা আপুনি কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেন্তে অক্টোবৰ আৰু ডিচেম্বৰ মাহৰ এই সময়ছোৱা উপযুক্ত হ'ব। এই সময়ছোৱাত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ সুযোগ অত্যন্ত সম্ভাৱনা। যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে, তেন্তে এই বছৰটো আপোনাৰ বাবে অনুকূল হ'ব। আপুনি আকাংক্ষিত বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব আৰু আপুনি বিচৰা মহাবিদ্যালয়তো আপুনি নামভৰ্তি কৰিব পাৰিব। যদি আপোনাৰ বিদেশলৈ গৈ অধ্যয়ন কৰাৰ ইচ্ছা আছে, তেন্তে এই ভাল সম্ভাৱনাবোৰ এই বছৰ পূৰ কৰিব পাৰিব। দ্বাদশ ঘৰৰ প্ৰভু শনি মহাৰাজে আপোনাৰ ৰাশিত থাকিব আৰু আপোনাক যথেষ্ট সফলতা প্ৰদান কৰিব। জানুৱাৰী, মাৰ্চ, আগষ্ট আৰু অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আপুনি এই দিশত অতি সফলভাৱে আপুনি সফল হ'ব পাৰিব। এতিয়া আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এই 2024 বৰ্ষত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আৰম্ভণিৰ পৰা শনি মহাৰাজ আপোনাৰ ৰাশি চক্ৰত বহি থাকিব আৰু আপোনাৰ তৃতীয় ঘৰ, আপোনাৰ সপ্তম ঘৰ আৰু আপোনাৰ দশম ঘৰটো সম্পূৰ্ণৰূপে তেওঁ দৃষ্টি ৰাখিব। তৃতীয় ঘৰৰ শনিৰ এই দিশটোৰ সৈতে আপুনি আপোনাৰ ফালৰ পৰা যথেষ্ট পৰিশ্ৰম কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ সমৰ্থন আপোনাৰ সৈতে জড়িত হৈ থাকিব। আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পৰা আঁতৰি নাথাকিব। দশম ঘৰৰ ওপৰত শনিৰ দিশটোৱে আপোনাক আপোনাৰ প্ৰচেষ্টাত সফল কৰি তুলিব। আপুনি আপোনাৰ কামত অৱদান দিবলৈ চেষ্টা কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি সঠিক পুৰস্কাৰো আপুনি লাভ কৰিব পাৰিব, যি আপোনাক আপোনাৰ চাকৰিত খুবেই ভাল স্থিতি ৰাখিব। সপ্তম ঘৰটো যি দশমৰ পৰা দশম স্থান আৰু তাত শনি দৃষ্টিয়ে আপোনাক কামৰ ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰিব। কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰ সন্মুখীন হ'ব লাগিব। এই সময়ছোৱাত আপোনাৰ কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ শক্তিশালী সম্ভাৱনা কৰি তুলিব। এই দিশটোৱে আপোনাক আপোনাৰ কামৰ ক্ষেত্ৰত খুবেই ভাল সফলতা প্ৰদান কৰাত সহায় কৰিব। জুলাই আৰু আগষ্টৰ ভিতৰত আপোনাৰ কাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপুনি খুবেই ভাল স্থিতি লাভ কৰিব। আগষ্ট আৰু অক্টোবৰ মাহত
চাকৰি সলনি কৰাৰ সম্ভাৱনাও শক্তিশালী হ'ব। বছৰটোৰ শেষৰ মাহবোৰে আপোনাক সফলতা প্ৰদান কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।